নমস্কাৰ। এই মুহূৰ্তত অসমৰ প্ৰত্যেকগৰাকী জনতালৈ দিবলৈ ওলাইছো ডাঙৰ খবৰ। আজি হৈছে 17 নৱেম্বৰ। আজি অসমৰ লাখ লাখ দুখীয়াসকললৈ কেইখনমান চৰকাৰী আঁচনি লৈ দিবলৈ ওলাইছো ডাঙৰ খবৰ। তো যিসকল মানুহে ভিডিঅ'টোত ক্লিক কৰিছে অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব, কিয়নো এইটো ভিডিঅ'ৰ মাজত PM কিষাণ আঁচনিৰ পৰা আৰম্ভ কৰি ৰেচন কাৰ্ড লৈ কেইখনমান গুৰুত্বপূৰ্ণ খবৰ আপোনালোকক প্ৰদান কৰিম। অনুগ্ৰহ কৰি ভিডিঅ'টোত ক্লিক কৰিছোঁ দি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। লগতে মোৰ চেনেলত নতুন হ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব। তো বলক ভিডিঅ'টো আৰম্ভ কৰি আজি প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰৰ বিষয়ে বিস্তাৰিত জানি লওঁ। আজি প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ হ'ল কৃষকসকলৰ বাবে। তো যিসকল কৃষকৰ নাম PM কিষাণ আঁচনিত অন্তৰ্ভুক্ত হৈ আছে সেইসকল কৃষকৰ বাবে আহি গ'ল ভাল খবৰ, কিয়নো ভাৰত চৰকাৰে ইতিমধ্যে PM কিষাণ আঁচনিৰ হিতাধিকাৰীসকলৰ বেংক একাউণ্টত PM কিষাণ আঁচনিৰ 21 নম্বৰ কিস্তি ধন প্ৰদানক লৈ আপোনালোকে মোবাইল স্ক্ৰীনত চাব পাৰিছে এনেকুৱাকৈ এখন আপডেট প্ৰদান কৰিছে। তো প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধিৰ ফালৰ পৰা এই আপডেট প্ৰদান কৰিছে। ইয়াতে লিখা আছে PM ট্ৰান্সফাৰ অফ 21 ইনষ্টলমেণ্ট অফ ফাৰ্মাৰ ডেট 19 নৱেম্বৰ 2025। तार पिछले लिखा আছে PM किसान सम्मान निधि की 21वीं किस्त का हस्तांतर 19 नवेम्बर 2025 दोपहर 2 बजे। तो ইয়াতে কোৱা অনুযায়ী যিসকল কৃষকৰ নাম PM কিষাণ আঁচনিত অন্তৰ্ভুক্ত হৈ আছে সেইসকল কৃষকৰ বেংক একাউণ্টত PM কিষাণ আঁচনিৰ 21 নম্বৰ কিস্তিৰ 2000 টকা অহা 19 নৱেম্বৰ তাৰিখে প্ৰদান কৰিব। অহা 19 নৱেম্বৰ দিনৰ 2 বজাত PM কিষাণ আঁচনিৰ হিতাধিকাৰীসকলে PM কিষাণ আঁচনিৰ 21 নম্বৰ কিস্তি 2000 টকা লাভ কৰিব। তো আপোনালোকৰ নাম যদি PM কিষাণ আঁচনিত অন্তৰ্ভুক্ত হৈ আছে তেন্তে আপোনালোকেও অহা 19 নৱেম্বৰ তাৰিখে নিজৰ বেংক একাউণ্টত PM কিষাণ আঁচনিৰ 21 নম্বৰ কিস্তি 2000 টকা লাভ কৰিব। কিন্তু এইবোৰ কৃষকসকলে PM কিষাণ আঁচনিৰ 21 নম্বৰ কিস্তি ধন লাভ নকৰে। তো কোনবোৰ কৃষকসকলে PM কিষাণ আঁচনিৰ 21 নম্বৰ কিস্তি ধন লাভ নকৰিব আপোনালোকক বিতংভাৱে জনাই দিছোঁ। অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি চাই থাকিব। তো যিসকল কৃষকে PM কিষাণ আঁচনিত আবেদন কৰিছিল কিন্তু এতিয়ালৈকে PM কিষাণ আঁচনিৰ KYC কাম সম্পন্ন কৰা নাই সেইসকল কৃষকে PM কিষাণ আঁচনিৰ টকা নাপাব। লগতে যিসকল কৃষকে এতিয়ালৈকে বেংক একাউণ্টৰ লগত আধাৰ কাৰ্ড লিংক কৰা নাই সেইসকল কৃষকেও নাপাব PM কিষাণ আঁচনিৰ 21 নম্বৰ কিস্তিৰ ধন। তাৰ পিছত যিসকল কৃষকে নিজৰ মাটিৰ তথ্য পাতিখিনি PM কিষাণ আঁচনিৰ লগত সংযোগ কৰা নাই সেইসকল কৃষকেও নাপাব PM কিষাণ আঁচনিৰ 21 নম্বৰ কিস্তিৰ 2000 টকা। তেতিয়া আপোনালোকক দিবলৈ ওলাইছোঁ আজি দ্বিতীয়টো খুবেই গুৰুত্বপূৰ্ণ খবৰ। তো আজি দ্বিতীয়টো গুৰুত্বপূৰ্ণ খবৰ হ'ল ৰেচন কাৰ্ড লৈ। তো যিসকল মানুহৰ নাম ৰেচন কাৰ্ডত অন্তৰ্ভুক্ত হৈ আছে যিসকল মানুহৰ ৰেচন কাৰ্ড আছে সেইসকল মানুহৰ বাবে আহি গ'ল গুৰুত্বপূৰ্ণ খবৰ, কিয়নো অসম চৰকাৰে যোৱা 10 নৱেম্বৰ তাৰিখৰ পৰা আৰম্ভ কৰি অহা 19 নৱেম্বৰ তাৰিখলৈ ৰেচন কাৰ্ডৰ বাবে ঘোষণা কৰিছে বিশেষ অন্য সেৱাৰ দিন। তো আপোনালোকৰ যদি ৰেচন কাৰ্ড আছে তেন্তে অহা 19 নৱেম্বৰ তাৰিখৰ পূৰ্বে কৰিব লাগিব এইখন কাম। তো কি কাম কৰিব লাগিব আপোনালোকক বিতংভাৱে জনাই দিছোঁ। তো যিসকল মানুহৰ ৰেচন কাৰ্ড আছে সেইসকল মানুহক অসম চৰকাৰে ৰেচন কাৰ্ডৰ সহায়ত মচুৰ দালি চেনি আৰু নিমখ প্ৰদানৰ কাম আৰম্ভ কৰিছে। তো আপোনালোকৰ যদি ৰেচন কাৰ্ড আছে তেন্তে ৰেচন কাৰ্ডৰ সহায়ত মচুৰ দালি 69 টকা কেজি, চেনি 38 টকা কেজি আৰু নিমখ 10 টকা কেজিত নিজৰ ৰেচন দোকানীৰ ওচৰৰ পৰা লাভ কৰিব। তো আপোনালোকে যদি এতিয়ালৈকে এইবোৰ বস্তু সংগ্ৰহ কৰা নাই তেন্তে অতি সোনকালে নিজৰ ৰেচন দোকানীৰ ওচৰত গৈ যোগাযোগ কৰক। তো আপোনালোকে অহা 19 নৱেম্বৰ তাৰিখৰ ভিতৰত নিজৰ ৰেচন দোকানীৰ ওচৰত গৈ এই 3খন বস্তু সংগ্ৰহ কৰি ল'ব। মুঠ 170 টকাতে এই 3 কেজি বস্তু আপোনালোকে লাভ কৰিব। তো আজি ইমানেই। ভিডিঅ'টো চাই কেনে পালে নিশ্চয় এইটো ভিডিঅ'ৰ কমেণ্ট বক্সত কমেণ্ট কৰি জনাই দিব। লগতে মোৰ চেনেলত নতুন হ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব এনেকুৱা নতুন ভিডিঅ' সকলোতকৈ আগত পাবলৈ। তো আজি ইমানেই। ধন্যবাদ।